দেৱ পুৰকায়স্থ আৰু বসন্ত দাস ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি সন্মান জনায় আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নিৰন্তৰভাৱে জনসাধাৰণৰ বাবে কৰি অহা আঁচনিসমূহ আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা জনসাধাৰণৰ যি আকাংক্ষা তাক প্ৰতিফলিত কৰি তেখেতসকলে অনাগত দিনবোৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সকলোবিলাক গঠনমূলক কাম কাজক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও কংগ্ৰেছ দলৰ দুজন বিধায়ক শ্ৰী শশীকান্ত দাস আৰু ছিদ্দিক আহমেদেও আমাৰ চৰকাৰখনক নিৰন্তৰভাৱে সমৰ্থন জনাই আহিছে। আজি বসন্ত দাস ডাঙৰীয়া আৰু কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়ায়ো চৰকাৰক সমৰ্থন জনোৱা সিদ্ধান্ত লোৱাৰ পিছত আমাৰ চৰকাৰখন আৰু অধিক শক্তিশালী হ'ব। আমি সকলোৱে জানো যে কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বটো কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়া আছিলে। তেখেতে সেই পদৰ পৰাও পদত্যাগ কৰিছে আৰু বিনা স্বত্বে চৰকাৰখনক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ই আমাক জনসাধাৰণৰ বাবে কাম কৰিবৰ বাবে আমাক শক্তি দিব আৰু আমাৰ জনসাধাৰণৰ বাবে কাম কৰাৰ সংকল্প আৰু অধিক গতিশীল আৰু শক্তিশালী কৰিব। দুইজন বিধায়কৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতিনিধিত্ব কৰা দুইটা সমষ্টিৰ উন্নয়নমূলক কাম কাজ ইতিমধ্যেই চলি আছে, কিন্তু তাৰ লগত অনাগত দিনত দুইজন বিধায়কৰ লগত আমি সকলো মন্ত্ৰী বিধায়কে একেলগে কাম কৰি নৰ্থ কৰিমগঞ্জ আৰু মঙলদৈ যাতে আমি বিশেষ উন্নতি কৰিব পাৰোঁ তাৰ বাবেও আমি যত্নবান হ'ম। आज हमारे लिए परम सौभाग्य की बात है कि कांग्रेस पार्टी के जो स्टेट का वर्किंग प्रेसिडेंट था कमलाक्ष देव पुरकायस्थ जी और हमारे फॉर्मर मिनिस्टर भी था और अभी मंगलदोई समष्टि का विधायक है श्री बसंत दास जी, दोनों विधायक ने प्रधानमंत्री मोदी जी का जो जन कल्याणमूलक काम है, भारत को विश्वगुरु बनाने के लिए मोदी जी का जो संकल्प है उनको समर्थन किया है और असम सरकार का कामकाज को भी वो लोग दोनों ने समर्थन करने का सिद्धांत लिया है। आगे से सरकार का साथ मिल के जनता की सेवा करने के दोनों विधायक ने संकल्प लिया है। पहले भी हमारे दो कांग्रेस दल का विधायक श्री ছিদ্দিক अहमद जी और शशिकांत दास जी ने भी ऐसा ही संकल्प लिया था और दोनों विधायक आज हमारा साथ मिलके जनता का सेवा के लिए काम करता है और आज से 2 का संख्या 4 तक पहुंच जाएगा और सारों मिलके सरकार का साथ हाथ मिला के जनता के लिए समर्पित मनोभाव से काम करने का कोशिश करेगा। मैं दोनों को धन्यवाद देता हूं और मेरा मन में ये विश्वास है कि मोदी जी का जो नीति है, मोदी जी का जो सुशासन है और मोदी जी का जो संकल्प है, इसको समर्थन करते हुए आगे और भी अपोजिशन का लोग हमारा साथ जोड़ेगा, ऐसा मेरा विश्वास है। अगर आप लोगों को कुछ पूछना है अपना लोगों की बात खुदिब আছে खुदिब पारे এটা দুটা উন্নয়ন বিৰোধী থাকিলেও হয় আগতে হৈছিল, কিন্তু এতিয়া কংগ্ৰেছ দলে এটা নিয়ম কৰিছে যে বিধায়কসকলে মন্ত্ৰীৰ কোনো মিটিঙত যাব নোৱাৰে, চৰকাৰী মিটিঙত যাব নোৱাৰে। গতিকে এতিয়া যদি আমাক সাক্ষাতো কৰিব নোৱাৰে, যদি পেটৰ ভোকৰ কথাটো ক'বই নোৱাৰে, তেতিয়া উন্নতি কেনেকৈ হ'ব? আগততো বিৰোধী থাকিও উন্নতি হৈ আছিল, কিন্তু এতিয়া বিৰোধী দলে যিটো সিদ্ধান্ত ল'লে যে আমি অমৃত বৃক্ষ আন্দোলনতো যোগদান নকৰোঁ, ওচৰত নাযাওঁ, অমৃত কলহ যাত্ৰাটো আমি ওচৰত নাযাওঁ, আমি সাংস্কৃতিক মহাসংগ্ৰামতো নাযাওঁ, খেল মহাৰণতো নাযাওঁ, তাৰ ফলত সমষ্টিবিলাকৰ বিধায়কৰ লগত
মন্ত্ৰীসকলৰ কথা বতৰা অৰাজনৈতিক কথা বতৰা পলিটিকেল নহয় যথেষ্ট কমি গৈছে সংবাদহীনতাৰ এটা পৰিৱেশ সৃষ্টি হৈছে গতিকে আগতে কোনো বিৰোধী দলে এনেকুৱা নকৰিছিল যিহেতু বৰ্তমান বিৰোধী দলসমূহে এনেকুৱা কৰিছে তাৰ কাৰণে বহু কেইজন কংগ্ৰেছ বিধায়ক অস্বস্তিত আছে আৰু মোক যোৱা 2-4 দিনত 6-7 জন বিধায়কে আহি সাক্ষাৎ কৰিছে এই বিষয়টো আৰু বিধায়ক আহিব পাৰে বিধায়ক আৰু চৰকাৰক সমৰ্থন জনোৱাবৰ বাবে আৰু বিধায়কৰ ইচ্ছা আছে কংগ্ৰেছ দলৰ বহুত নেতাৰ ইচ্ছা আছে লাহে লাহে আপোনালোকে এইবিলাক যেতিয়াই কথাবিলাক মেচিউৰ্ড হ'ব তেতিয়াই আমি আপোনালোকৰ ওচৰত তেখেতসকলক লৈ আহিম আৰু ই এটাই যে আমাৰ বিধানসভাত এটা পজিটিভ এটমস্ফিয়াৰ সৃষ্টি কৰিব তেওঁলোকেতো চৰকাৰকে সমৰ্থন জনাই আছে আমিতো ইয়াত পলিটিক্যালি কথা পতাই নাই ফিউচাৰত কিবা বিজেপি জয়েন কৰে তেওঁলোকৰ প্ল্যান বা ইলেকশ্যনৰ আগত দেখা যাব এতিয়াতো ইলেকশ্যন নাই ইলেকশ্যন 3 বছৰ আছে এওঁলোকতো কোনো এমপিও নুঠে গতিকে এতিয়াতো ইলেকশ্যনৰ কথা নাই কিন্তু চৰকাৰৰ গঠনমূলক কাম কাজত সেৱা কৰিব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে অৰাজনৈতিকভাৱে ইস্যুবিলাকত লগ পাব নন পলিটিক্যাল ইস্যু মোৰ সমষ্টিত গ'লে তেওঁলোকৰ ঘৰত যাম তেওঁলোকো মোৰ ঘৰত আহিব চাহু একেলগে খাম তেওঁলোকো মাজে মাজে বিজেপি বিধায়িনী দলৰ সিটতো আহিব আমাৰো মানুহ কংগ্ৰেছ বিধায়িনী দলত যাব আগতেও যোৱা আমি কৰি থাকিছিলোঁ লবিবিলাকত আজিকালিহে অলপ পৰিৱেশটো বেলেগ হ'ল আগতেতো আমি চবৰ তাতে চব গৈছিলোঁ এইটো এটা নতুন ট্ৰেণ্ড হৈছে আৰু এই ট্ৰেণ্ডটো ভাৰতবৰ্ষৰ চব ৰাজ্যই যদি কপি কৰে তেতিয়া ভালেই হ'ব কাৰণ মোদীজিটো অকল এটা পাৰ্টি লিডাৰ নহয় তেওঁ দেশৰ লিডাৰ Assam will become a state where all MLAs will support state government and central government. I will not say politically, but now people are very happy with the kind of works Prime Minister Modi is doing in Assam. State government is also trying to complement it. It's a double engine government. And I am sure that there should, on mind there is no opposition in Assam. On heart there is no opposition in Assam. But because of certain compulsion they are in opposition. So now people are breaking that compulsion and coming closer to us. Now you can see that the number has become 4. In coming days number will increase further. দেহা কেইটাহে কংগ্ৰেছ দলৰ লগত আছে এইবাৰ আপোনালোকে জানে ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ন্যায় যাত্ৰা কৰি গ'ল ন্যায় যাত্ৰা কৰি যাওঁতে গহপুৰত আমাৰ এজন নিৰ্দলীয় বিধায়কে ৰাহুল গান্ধী ডাঙৰীয়া ক'লে যে কংগ্ৰেছৰ এমএলএ বিলাকেতো বিধানসভাত একো নকৰে তেওঁলোক মনে মনে থাকে আচলতে সত্য নহয় সবেই কৰে কিন্তু তেওঁ তেনেকে লগাই দিলে লগাই দিয়াৰ পিছত যেতিয়া ৰাহুল গান্ধী গৈ ধুবুৰী পালে লাষ্টত বিদায় দিয়াৰ সময়ত এমএলএ সকলক মাতি নি ক'লে যে ইছবাৰ এছেম্বলি মে ফাৰ দো গভৰ্ণমেণ্টটো ৱৰ্ডটো ইউজ কৰিলে ফাৰ দো এতিয়াতো আজি ফাৰ দিয়াৰ সময়ে পাৰ হৈ গ'ল কোনেওতো ফাৰ নিদিলে তাৰমানে কোনো এমএলএ ৰাহুল গান্ধীৰ লগত নাই এতিয়া আজি মই কোৱাৰ কাৰণে কালি কিবা কৰিলে বেলেগ কথা আৰু কিন্তু কোনো এমএলএ ৰাহুল গান্ধীৰ লগত নাই কংগ্ৰেছৰ হওক বা জি দলৰে হওক সব এমএলএ আমাৰ লগতে আছে এইটো কংগ্ৰেছ তোৰো যাত্ৰা গোটেই অল ওভাৰ ইণ্ডিয়াতে ये भारत जोड़ो यात्रा नहीं है ये कांग्रेस तोड़ो यात्रा वो कर रहा है वो भारत जोड़ो न्याय यात्रा नहीं है भारत तोड़ो अन्याय यात्रा कर रहा है लेकिन अभी चलते चलते ये कांग्रेस तोड़ो यात्रा हो गया अभी हाँ केस चलि থাকিব जी केस আছে কেছৰ লগত কি কথা এইটোতো এমএলএ ফাণ্ডৰ কেছ হয় না এটোতো অজিত ভূঞাৰ ওপৰতো আছে তেওঁলোকে বিৰুদ্ধে ক'ব পাৰে যে তেওঁলোকে ক'ব কিয় কাৰণে এটোতো অজিত ভূঞাৰ ওপৰতো আছে এটোতো কেছটোতো এটো এটা নৰ্মেল নিয়মত আমাৰ এমএলএৰ ওপৰতো কেছ আছে ৰূপজ্যোতিৰ ওপৰতো আছিলে হেতুতো যি ধৰণৰ যি হ'ব হেতুতো হৈ থাকিব তাৰ লগত কোনো কথা নাই আপোনাৰ বহু ইনভেষ্টমেন্ট আছে আৰু কিমান মান বিধায়কৰ ভিতৰত এটা আপোনালোকক কওঁতে মই কওঁতে মোক বিশ্বাস নকৰিছিলে গোটেই কংগ্ৰেছ পাৰ্টিটোৱে আমাৰ কপালৰ ঘাম আৰু তেজেৰে বনোৱা পাৰ্টি গতিকে আত্মাবিলাকহে আমাৰ লগত আছে শৰীৰবিলাকহে তাতে আছে গতিকে তেনেকুৱাটো
কোন কোন আছে আপোনালোকেতো জানেই, চবেইতো আমাৰ লগতে আছে। আৰু অকল বিধায়ক বুলি ক'লে ভুল হ'ব, ৰাজীৱ ভৱনতো গোটেই আমাৰে মানুহ আছে, নহ'লে আকৌ বিধায়কবিলাকক দোষ দি দিয়ে, কিন্তু এইটো নহয়। ৰাজীৱ ভৱনতো যিমান মানুহ আছে এইবিলাক যিয়ে আপোনালোকৰ আগত ড্ৰামা নকৰক কিয় চব আমাৰ লগত আছে। এতিয়া মোৰ জাগা নাই বুলি, নহ'লেতো মই ৰাজীৱ ভৱনত কাৰফিউ লগাই দিব পাৰোঁ।